ইয়ালৈ আহিলে টিকেট ল'ব লাগিব আৰু আমিও টিকেট লৈ ল'লোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জগত ঠেঙাল আপোনালোক সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট কৰিব। আৰু যিসকল লোকে আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেখেতলোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ঠিক আছে, মই আছোঁ বৰ্তমান এয়া সতী সাধিনী কলাক্ষেত্ৰ গোলাঘাট। সতী সাধিনী নামটো কিয় দিয়া হৈছে মই নাজানো। ঠিক আমি যদি বুৰঞ্জীৰ ফালে যাওঁ তেতিয়াহ'লে আমি গম পাওঁ যে সতী সাধনী হ'ল চুতীয়া ৰাজ্যৰ শেষৰগৰাকী মহাপৰাক্ৰমী ৰাণী। হয়তো তেখেতৰ নামেৰেই এই কলাক্ষেত্ৰৰ নাম দিয়া হৈছে। তেখেত হ'ল ধৰ্মধ্বজ নাৰায়ণৰ একমাত্ৰ জীয়ৰী। ঠাইডোখৰ যথেষ্ট চাবলগীয়া, ধুনীয়া আৰু আপোনালোকে চাই থাকক। ইয়াৰ লগতে মই আপোনালোকক দুটা কথা কৈ দিছোঁ। ঠিক আছে, চুতীয়া ৰজা ধৰ্মধ্বজ নাৰায়ণে নিজৰ কন্যাগৰাকীক বিয়া দিবৰ কাৰণে নিৰ্দিষ্ট পাত্ৰ বিচাৰি পোৱা নাছিল। সেইকাৰণে তেওঁ এক স্বয়ম্বৰ আয়োজন কৰিলে আৰু স্বয়ম্বৰত ঘোষণা কৰা হ'ল যে গছৰ ওপৰত গছৰ ডালত ঘূৰি ফুৰা কেৰ্কেটুৱা এটা যিজন লোকে মাৰিব পাৰিব কাঁড়েৰে তেখেতকে আৰু তেখেতলৈকে তেওঁৰ একমাত্ৰ জীয়েকক বিয়া দিব। আৰু যথাসময়ত স্বয়ম্বৰ পতা হ'ল আৰু সেই স্বয়ম্বৰত কোনো বা যুৱৰাজ বা নাইবা কোনো দেশৰ তেনেকুৱা নামী দামী যুৱকসকলে এই কাম কৰিব নোৱাৰিলে আৰু শেষত এজন খৰিকটীয়া আৰু সাধাৰণ ল'ৰা আহিল আৰু এই কেৰ্কেটুৱাটো বধ কৰিবলৈ সক্ষম হ'ল। আৰু শেষত ৰজাই এই ল'ৰাজনলৈকে নিজৰ জীয়েকক বিয়া দিলে। আৰু কিছুদিনৰ পাছত তেওঁলোককে দেশৰ ৰাজ্যভাৰ অৰ্পণ কৰিলে ৰজাই। আৰু তেতিয়াৰ পৰাই তেওঁলোকে এই চুতীয়া ৰাজ্য শাসন কৰিবলৈ লয়। সেই ল'ৰাজনৰ নাম আছিল নীতিপাল। শেষত সাধাৰণ এজন ল'ৰা দেশৰ ৰজা হোৱাৰ কাৰণে বাকী দেশৰ নামী দামী ব্যক্তিসকলে সেই কাৰ্যক বেয়া পাইছিল আৰু তেখেতলোকে তলে তলে আৰু সেই ৰজাজনক আঁতৰাবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছিল আৰু দেশত অন্তঃকণ্ডলৰ সৃষ্টি হৈছিল। তেওঁলোকে প্ৰায় 1522 চনৰ পৰা প্ৰায় 1524 চনমানলৈ শাসন কৰিছিল। ফলত তেওঁলোকৰ দুৰ্বল শাসন ব্যৱস্থা দেখি ওচৰতে থকা ইফালে আহোম ৰজাই তেওঁলোকক আক্ৰমণ কৰিলে আৰু যুদ্ধ ঘোষণা কৰিলে আৰু সেই যুদ্ধত তেওঁ প্ৰথমে নীতিপালক হত্যা কৰা হ'ল আৰু ইয়াৰ পাছতে তেখেতৰ সতী সাধনীক হত্যা কৰা হ'ল। শেষত এই যুদ্ধত সতী সাধনীয়ে মহিলাসকলৰ লগত যথেষ্ট সাহসেৰে যুঁজ দিছিল যদিও তেওঁ দেশ ৰক্ষা কৰিব নোৱাৰিলে আৰু মৃত্যুবৰণ কৰিবলগীয়া হয়। সতী সাধনীৰ বিষয়ে মই চমুকৈ আপোনালোকক ইমানখিনিকে জনাইছোঁ। সতী সাধনী কলাক্ষেত্ৰ বুলি ক'লে সাধাৰণতে এইখিনি কথা আমাৰ মনলৈ আহে। সেইকাৰণে আপোনালোকৰ আগত এই কথাখিনি শ্বেয়াৰ কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। Hai gue dia. Hai.
আহা ইয়াত মই লছ হয় দে পাৰিবা একো ইয়াত লাহেকে এইটো মাৰি আহিব লাগিব আকৌ উঠি আহা উঠি আহা